জুয়ে পুৰা সোণ হৈ জিলিকিল ৰঙিয়াৰ দলিচা কলিতা দৰিদ্ৰতা যে কেতিয়াও জীৱন বাটৰ হেঙাৰ হ'ব নোৱাৰে তাৰেই প্ৰমাণ কৰি দেখুৱালে দলিচাই পিতৃহাৰা দলিচাৰ সফলতাত উৎফুল্লিত ৰঙিয়াবাসী আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 5টাকৈ বিষয়ত লেটাৰ মাৰ্ক লৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে এইগৰাকী ছাত্ৰীয়ে পিতৃহাৰা দলিচা কলিতাৰ মাতৃয়ে অশেষ কষ্টৰে পঢ়ুৱাইছিল নিজৰ কন্যাক দলিচা কলিতাৰ সফলতাত মাতৃৰ চকুত এয়া আনন্দৰ চকুপানী ভৱিষ্যতে দলিচা কলিতাই এগৰাকী ভাল ডক্টৰ হোৱাৰ সপোন চেষ্টাৰ অসাধ্য একো নাই বুলি কোৱা ছাত্ৰীগৰাকীয়ে ভৱিষ্যতে আৰু কষ্ট কৰি নিজৰ লক্ষ্যত উপনীত হ'ব বুলি মন্তব্য কৰে নমস্কাৰ মই দলিচা কলিতা আৰু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5খন সাবজেক্টত লেটাৰ পাবলৈ সক্ষম হৈছো মই ৰঙিয়া হাই ছেকেণ্ডাৰী স্কুলৰ পৰা এবাৰ মেট্ৰিক দিছিলো আৰু মোৰ আজি যিখিনি হৈছে তাৰ বাবে মই পোনপ্ৰথমে আজি যদিও ওচৰত নাই তেহেতৰ মই শলাগ ল'ব লাগিব মোৰ দেউতা সদায় তেখেতৰ আশীৰ্বাদত হয়তো এইখিনি আগবাঢ়িব পাৰিছো বাকী মোৰ মাৰ যিখিনি কষ্ট মই যিখিনি কষ্ট কৰিছো মোৰ শিক্ষাগুৰুসকলক মই মোৰ ফালৰ পৰা প্ৰণাম যাচিছো বাকী আটাইলৈ মোৰ ধন্যবাদ থাকিল ইমানখিনি মোক আগবঢ়াই নিয়াৰ বাবে আৰু মই কষ্ট কৰি যাম যাতে ভাল কৰিব পাৰো তাৰ বাবে ধন্যবাদ পিছতে এনে মোৰ মেডিকেল লাইনত যোৱাৰ ইচ্ছা আছে ডক্টৰ হোৱাৰ বাবে চাওঁ আৰু চেষ্টা কৰিম ছোৱালীৰ ৰিজাল্ট হয়তো যিখিনি হৈছে মই সুখী সেইখিনিৰ কাৰণে কিন্তু আৰু অলপ আগুৱাই গেলি হয়তো ভাল লাগিল হয় কিন্তু যিখিনি সামৰ্থক মই সেইখিনি দিব পৰা নাই ছোৱালীক যথেষ্টখিনি মোক তাইৰ টিচাৰ নাম লওঁ মই আজি ভূমিধৰ কলিতা আৰু দীপক পাল ছাৰ তেখেতে যিমান পাৰে তেখেতসকলে সহায় কৰি লৈ গৈছে তেখেতসকলৰ আগ্ৰহত মই তাইক আগুৱাই যোৱাৰ কাৰণে সেই যিখিনি লাভৱান কৰিছো সিহঁতৰ ওচৰত মই তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু যিমানখিনি কষ্ট কৰিছে তাই হয়তো সিমানখিনি ফল পোৱা নাই সিমানখিনি ফলৰ কাৰণে হয়তো ময়ো তাইৰ লগত থাকিব পৰা নাই দেউতাক জানুৱাৰী 2023 জানুৱাৰী 4 তাৰিখে ঢুকাইছে তাৰে পিছত হয়তো আমাৰ পৰিয়ালটো অলপমান হেৰি হৈছে আৰু তাৰপিছত মোৰ পৰীক্ষাৰ সময়ত লগত থাকিব নোৱাৰিলো আৰু মই কামত যাব লগা হ'ল ঘৰত নিজে ৰান্ধি বাঢ়ি খাই লৈ তাই স্কুলত যাব লগা হৈছে পৰীক্ষা দিব লগত যাই কিনে থৈ কিনে আহি পেলাই মই আৰু স্কুলত যাওঁ সেইকাৰণে আৰু কি ক'ম আৰু যিখিনি দিছে ভগৱানে তাইৰ টিচাৰ সকলে যিখিনি আগুৱাই লৈ গৈছে যিখিনি কষ্ট হ'ব সেইখিনি যথেষ্ট বুলি ভাবি লৈছো আৰু ৰঙিয়াৰ পৰা পৰীক্ষা সহযোগত নিউজ ডেস্ক ৰিপৰ্ট এছ